পুলিচক কলো যে সিদ্ধা গুলি কৰি দিবি কাৰো মুখলৈকে নাচাবি। ঈদৰ পিছত মোক ধুবুৰীৰ মানুহে মোক খবৰ দিলে যে স্যাৰ আপুনি আমাৰ মাজলৈকে আহক। 55,000 কেজি গৰু ঈদৰ সময়ত তাত মৰা হৈছিলে আৰু হাড়বোৰ ক'ত পেলাইছিলে? আমাৰ হিন্দু মানুহবিলাকৰ ঘৰৰ ওপৰে ওপৰে। থাকিব নোৱাৰা অৱস্থা হল। মই গলো তাতে, গৈ পেলাই মই পুলিচক কলো যে যোনেই হিন্দু মানুহৰ ঘৰৰ সন্মুখত গৰুৰ মাংস পেলাব, হাড্ডি পেলাব, সিদ্ধা গুলি কৰি দিবি কাৰো মুখলৈকে নাচাবি। আজি কি হল? এইবাৰো কেইদিনমান আগতে ঈদ হৈ গল। ঈদত কোনো আপত্তি নাই, যোনে যি খাব লাগে খাব, আমাৰ কথা নাই। কিন্তু এইবাৰ কোনো মানুহে আমাৰ হিন্দু মানুহৰ ঘৰত হাড় পেলাবৰ কাৰণে সাহস কৰা নাই। কিয় নাই? কাৰণ অসমত বিজেপিৰ চৰকাৰ আছে। আমি ভোটৰ কাৰণে কাৰো ওচৰত আত্মসমৰ্পণ নকৰো। আমি আমাৰ জাতি, মাটি আৰু ভেটিক আমি খামুচি ধৰি থাকিম। আমাৰ জাতিটো জীয়াই থাকিব লাগিব। কম্প্ৰমাইজ কৰা মানুহ বহুত ওলাব। MLA হোৱাৰ কাৰণে কোনবাই জাতীয় পৰিষদ কৰিব, কোনবাই কংগ্ৰেছ কৰিব। অখিল গগৈয়ে এভিকশন কৰা মানুহবিলাকক চুমা খাব। সেইকাৰণে তেওঁৰ নাম এতিয়া চুমা বাবা বুলি চবেই কয়। তেওঁৰ নামটো কি? বোলে চুমা বাবা। কিন্তু আমাৰ অসমীয়া ছোৱালীবিলাকক যেতিয়া লাভ জেহাদ কৰি লৈ যায়, আমাৰ মাক বাপেককতো চুমা খাব তেওঁলোক নাহে। তেতিয়া আহে জানো? ভোটৰ লালচত কিছুমান মানুহে সম্পূৰ্ণ নিজক বিক্ৰী কৰি দিব। কিন্তু আমি আমাৰ জাতিটোক জীয়াই ৰাখিব লাগিব আৰু সেই কাৰণে আমি একেলগে সংগ্ৰাম কৰিব লাগিব। তাৰ কোনো বিকল্প নাই। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যোৱা 5 বছৰ আমি অসমত চৰকাৰ কৰিছিলো আৰু যোৱা ইলেকশ্যনৰ সময়ত মই ৰাইজক যি কথা দিছিলো, এই গোটেই কথা হাতে কামে মই পৰিণত কৰিবৰ বাবে চেষ্টা কৰিছিলো।